কালিয়ে মানে ইলেকশ্যন গ'ল, কিন্তু ৰাতি কি দেখাইলে তেওঁলোকে পুৰা ভোট চুৰ কৰিছে। মানে উপায় নাই ন জিকিবৰ কাৰণে, সেইটো কাৰণে এইবিলাক কাম কৰিছে। তো গাইছ এইখিনিতে মানে এটা ভিডিঅ' আছে, যোনটো ভিডিঅ' স্পষ্টভাৱে কেনেকৈ ভোট চুৰ কৰিছে আমাৰ বিজেপি নেতাসকলে। গাইছ সকলোৱে ভিডিঅ'টো চাওক। ভোট চুৰি কৰি হাতেলোতে ধৰা পৰিল বিজেপি নেতা। ৰাতি মনে মনে ভোট চুৰি কৰি থকাৰ সময়ত সাংবাদিক আৰু স্থানীয় ৰাইজে ধৰিলে বিজেপি নেতাক। ৰাতি বকো সমজিলা কাৰ্যালয়ত সোমাই নিৰ্বাচন আয়োগৰ পাছৱৰ্ড ব্যৱহাৰ কৰি নিৰ্বাচন আয়োগৰ পৰ্টেল খুলি ফৰ্ম হাতৰ জৰিয়তে ভোটাৰৰ নাম কৰ্তন আৰু অন্তৰ্ভুক্ত কৰি আছিল বিজেপি নেতাই। স্পষ্টভাৱে আপোনালোকে দেখিছে আৰু গম পাইছে যে কি হৈছে, কেনেকৈ ভোট চুৰ কৰিছে মানে জিকিবৰ কাৰণে। ইভাগেতো তেওঁলোকে জিকিব নোৱাৰে, এইবিলাক কৰিয়ে জিকিব, তাৰপৰা মানুহৰ ওপৰত দাদাগিৰি আৰু দম দেখাব। আৰু স্পষ্টভাৱে কৈছোঁ মই, তেওঁলোক চৰকাৰ ন বা আমাৰ বিজেপি চৰকাৰ, তেওঁলোকে মানে ভোট চুৰ নকৰাকৈ জিকিব নোৱাৰে। কাৰণ কেলৈ তেওঁলোকে ভোট চুৰ কৰি পিনে জিকিব লাগিব, সেইটো এটা পৰম্পৰা হয়। আপোনালোকে সকলোৱে গম পায় যে কি কৰিছে এতিয়া, মানে নেতাসকলে ভোট চুৰ কৰিছে। অৱস্থা এনেকুৱাই বেয়া হৈ গৈছে মানে। ধেইত, ইমান তললৈ যাব বুলি আমাৰ বিজেপি পাৰ্টীসকলক ভবা নাছিলোঁ। তেনেকৈ ভোট চুৰ কৰিবলগীয়া হৈছে জিকিবৰ কাৰণে। 1v1ত লাগক, কোনে জিকিব কোনে নিজিকে সেইটো আপোনালোকে খবৰ পাই যাব। এনেও ভালকৈ খেলিলেই হয়, চুৰ কৰিবলগীয়া কি দৰকাৰ থাকিলে তাত। যদি মানুহে এনেও আপোনালোকক ভাল পায়, তেতিয়াহ'লে এনেও ভোট দিব। তাত চুৰ কৰি পিনে এনেই আৰু ধৰা পৰিবলৈ দৰকাৰ নাই নহয়।